নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, আধাৰ কাৰ্ড থাকিলে ভাৰতীয় নাগৰিক নহয়। আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। আধাৰ কাৰ্ড কেৱল ভাৰতীয় লোকৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ হ'ব। আধাৰ কাৰ্ড নাগৰিকত্বৰ ঠিকনা আৰু জন্মৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ নহয়। এই নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ। আধাৰ কাৰ্ড কেৱল ভাৰতীয় লোকৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহাৰ হ'ব। নাগৰিকত্বৰ ঠিকনা আৰু জন্মৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ নহয় আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা। এই সন্দৰ্ভত উপযুক্ত পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। কেৱল ব্যক্তিগত পৰিচয়ৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ এই নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অহা 20 জুনত ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে বিগ ব্ৰেকিং। অহা 20 জুনত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰক KYC আপডেট নাথাকিলে এইবাৰ জমা নহ'ব ধন। টুইট যোগে এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, দেশত আহি আছে ভয়াৱহ আৰ্থিক সুনামি। নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব, গাদী হেৰুৱাব প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। দেশত আহি আছে ভয়ংকৰ আৰ্থিক সুনামি। জনতাৰ ভয়ত এতিয়া ভিতৰে ভিতৰে কঁপিছে সমগ্ৰ ছিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব যে জনতাই কেতিয়াও সেয়া দেখা নাই। যি ছিষ্টেমক মোদীয়ে কণ্ট্ৰল কৰিছিল সেই ছিষ্টেমে এতিয়া মোক তথ্য দিছে। এই মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে মোদী, অমিত শ্বাহ, বিজেপিৰ মন্ত্ৰীৰ কলা অধ্যায়ৰ তথ্য আমাৰ হাতত আছে। এবছৰৰ ভিতৰত মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব। দেশৰ আৰ্থিক ব্যৱস্থা আৰু ছিষ্টেমক লৈ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইজৰাইলক এইবাৰ বিশ্বজুৰি অপমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে চিৰিয়াই যুদ্ধ কৰিব পাৰে কিন্তু ইজৰাইলে নোৱাৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক এইবাৰ মুকলিকৈ অপমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইজৰাইলক এইবাৰ বিশ্বজুৰি অপমান কৰিলে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পে। ট্ৰাম্পে এই সন্দৰ্ভত কয় যে চিৰিয়াই ভাল যুদ্ধ কৰিব পাৰে কিন্তু ইজৰাইলে নোৱাৰে। ইজৰাইলতকৈ শক্তিশালী চিৰিয়া। লেবাননত ইজৰাইলে আক্ৰমণ কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে ট্ৰাম্প। ইজৰাইলৰ বিৰুদ্ধে ঘটিল এইবাৰ ট্ৰাম্পৰ ক্ষোভৰ বহিঃপ্ৰকাশ। G7 সন্মিলনত বিশ্বৰ সন্মুখত অপমান কৰিলে ইজৰাইলক। হিজবুল্লাক নিয়ন্ত্ৰণ কৰাত ইজৰাইলতকৈ ভাল যুদ্ধ কৰিব পাৰিব চিৰিয়াই। এই মন্তব্য ডনাল্ড ট্ৰাম্পৰ। আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ৰণকৌশলৰ বাবেই ইৰাণৰ সৈতে শান্তি চুক্তি বিঘ্নিত হ'ব পাৰে। ইজৰাইলক লৈ এইবাৰ এইদৰে মুকলি বিদ্ৰোহত নামি পৰিছে ডনাল্ড ট্ৰাম্প। আৰু ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে পশ্চিম এছিয়াত এতিয়া তীব্ৰ চৰ্চা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই অসমত OBC জনসংখ্যাৰ জৰীপ হ'ব। ভুৱা OBCৰ প্ৰমাণ পত্ৰ দিয়া আৰু লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই ঘোষণা মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ। পৰৱৰ্তী খবৰ, এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পশ্চিমবংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী।
ভবানীপুৰ বিধানসভা সমষ্টিত শুভেন্দু অধিকাৰীৰ জয়ক আদালতত প্ৰত্যাহ্বান পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। সমষ্টিটোত 10,415টা ভোটত জয়লাভ কৰিছিল বিজেপিৰ শুভেন্দু অধিকাৰীয়ে আৰু ভবানীপুৰ সমষ্টিত পুনৰ ভোট গণনাৰ দাবী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, অনৈতিক কাৰ্যত আটক হোৱা 8গৰাকী যুৱক আৰক্ষীৰ জিম্মাৰ পৰা অন্তৰ্ধান। আদালতত হাজিৰ কৰোৱা হ'ল মাত্ৰ 7গৰাকী যুৱতীকহে। হোটেলৰ মেনেজাৰসহ 7গৰাকী যুৱতীক আদালতত হাজিৰ। এই সন্দৰ্ভত অধিবক্তাৰ প্ৰশ্ন যে ক'ত গ'ল আটকাধীন 8গৰাকী যুৱক। অনৈতিক কাৰ্যত আটক হোৱা 8গৰাকী যুৱক অন্তৰ্ধান আৰক্ষীৰ জিম্মাৰ পৰা। আদালতত হাজিৰ কৰা হ'ল মাত্ৰ 7গৰাকী যুৱতীকহে। যোৰহাটৰ এখন হোটেলৰ পৰা আটক কৰা হৈছিল বহু কেইগৰাকী যুৱক যুৱতীক আৰু হোটেলৰ মেনেজাৰসহ 7গৰাকী যুৱতীক আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে যোৰহাটৰ এখন হোটেলৰ পৰা আটক কৰা হৈছিল বহু কেইগৰাকী যুৱক যুৱতীক আৰু আজি আদালতত আটকাধীন যুৱক কেইজনক হাজিৰ কৰোৱা নহ'ল। আৰু ইয়াৰ পিছতে অধিবক্তাৰ প্ৰশ্ন যে ল'ৰা কেইজনৰ অবিহনে এওঁলোক কেনেকৈ জড়িত হ'ল অনৈতিক কাৰ্যত। ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে যে যুৱতীসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে যুৱকসকলক এৰি দিলে নেকি আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। এটেনশ্যন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, পৰীক্ষা আহি পালেহি, পাঠদানৰ 3 মাহ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে কিতাপে নাপালে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে। এই বিষয়ত ৰহস্যজনক নীৰৱতা বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বাবে ৰাজ্যৰ একাংশ শিক্ষাৰ্থী এতিয়া বিপদত পৰিছে। পাঠ্যক্ৰমত নতুনকৈ সংযোজিত হোৱা সাধাৰণ অধ্যয়ন বিষয়টো যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিল তেওঁলোক এতিয়া বিপাঙত পৰাই নহয় দধৰ মদৰ হৈছে। অভিযোগ অনুসৰি দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিগত 3 মাহ ধৰি লাভ কৰা নাই সাধাৰণ অধ্যয়ন বিষয়ৰ কিতাপ। সাধাৰণ অধ্যয়নৰ কেৱল ইংৰাজী ভাষাৰ কিতাপহে উপলব্ধ হোৱাত অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ শিক্ষাৰ্থীসকল বিমূৰত পৰিছে। বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষৰ নেতৃত্বত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰো অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত। উল্লেখযোগ্য যে দ্বাদশ শ্ৰেণীত শেহতীয়াকৈ সাধাৰণ অধ্যয়ন নামৰ এটা অতিৰিক্ত বিষয় সংযোজন কৰা হৈছিল যদিও পাঠদান আৰম্ভ হোৱাৰ 3 মাহ উকলি যোৱাৰ পিছতো অসমীয়া, বড়ো আৰু বাংলা ভাষাৰ পাঠ্যপুথি উপলব্ধ নহ'ল বিদ্যালয়সমূহত। সাধাৰণ অধ্যয়ন বিষয়টো অৱশ্য অতিৰিক্ত বিষয় হিচাপেহে গণ্য কৰা হয়। ইফালে 2027 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব, যাৰ বাবে নতুন বিষয়টোৰ পাঠ্যপুথি নোপোৱাত ছাত্ৰ ছাত্ৰীসকল এতিয়া সমস্যাৰ সন্মুখীন হৈছে। 2026 বৰ্ষৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰৱৰ্তন কৰিছিল নতুন এই সাধাৰণ অধ্যয়ন বিষয়টো। লগতে সাধাৰণ অধ্যয়ন বিষয়টো বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছিল, যাৰ ফলত পূৰ্বৰ 6টা বিষয়ৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে 7টা বিষয় পঢ়িবলগীয়া হয়। জানিব পৰা অনুসৰি সাধাৰণ অধ্যয়ন বিষয়টো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো বাধ্যতামূলক কৰা হৈছে। পৰীক্ষাৰ ফলাফলত যিহেতু গ্ৰেড দিয়া হ'ব, গতিকে সাধাৰণ অধ্যয়ন বিষয়টো উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হিচাপে ধৰা হৈছে। কিন্তু পৰীক্ষা ওচৰ চাপি আহিলেও কিতাপ নোপোৱাত এতিয়া দিশহাৰা হৈছে শিক্ষাৰ্থীসকল। পৰৱৰ্তী খবৰ, মিজোৰামৰ আদালতৰ এক গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দান। 9 বছৰীয়া বিচাৰৰ অন্তত 2 অভিযুক্ত BSF জোৱানক 42 বছৰৰ সশ্ৰম কাৰাদণ্ড। গণধৰ্ষণ আৰু এচিড আক্ৰমণৰ ঘটনাৰ অভিযুক্ত নীলাঞ্জন দাস আৰু দীনেশ কুমাৰ 2017 চনৰ জুলাই মাহত ভাৰত বাংলা সীমান্তৰ ওচৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চিলভি জি আৰু ৰাউতে দিলে এই বৃহৎ ৰায়দান। তথ্য প্ৰমাণ আৰু 18জন সাক্ষী লগতে ভুক্তভোগীৰ ভাষ্যৰ ভিত্তিত আদালতৰ এই কঠোৰ ৰায়দান।